প্ৰথম কথা আজি আমি বজালী জিলাৰ অন্তৰ্গত ২৪ নং ধুমৰ পথাৰ যিটো আমাৰ আঞ্চলিক পৰিষদৰ সদস্য মহিবুল হক আৰু জিলা পৰিষদৰ সদস্য আমাৰ পুনম ৰামচিয়াৰী তাৰে নিৰ্বাচনী সভাত উপস্থিত থাকিলোঁ। থাকি এটা কথা গম পালোঁ, আজি দুদিন পূৰ্বে ইয়াতে শাসকীয় বিজেপি মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই ইয়াত নিৰ্বাচনী এই একেটা স্থানত নিৰ্বাচনী সভা কৰিছিলে মাত্ৰ ১০০-১৫০ মানুহে। আজি এই সভাত চাওক, আপোনালোকে নিশ্চয় কেমেৰাত দেখিছে প্ৰায় হাজাৰৰ ওপৰত ইয়াতে ৰাইজ উপস্থিত আছে। আৰু আটাইতকৈ ভাল কথা, ইয়াত হিন্দু মুছলিম আৰু বড়ো মহিলাসকল, মানে হিন্দু মুছলিম বুলি নাই, সকলোৱে ওলাই আহিছে আমাৰ দলীয় প্ৰাৰ্থী তৃণমূলৰ দুগৰাকী ভোট দিবলৈ। ইতিমধ্যে মহিবুল হক জয়লাভ কৰিব আৰু পুনম ৰামচিয়াৰীৰ ক্ষেত্ৰত যদিও প্ৰতিদ্বন্দ্বিতা আছে, শেষ মুহূৰ্তত কিন্তু পুনম ৰামচিয়াৰী জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী জয়লাভ কৰিব। আৰু ৰাইজৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে অসমৰ ভিতৰত যদি আটাইতকৈ ব্যৰ্থ মন্ত্ৰী আছে ৰঞ্জিত দাস ডাঙৰীয়া আছে, যাৰ বাবে তেখেতে কোনোবা আগতে চৰবুকত আছিল, চৰবুকৰ পৰা বজালীত আহিল, এইবাৰ বজালীৰ পৰা ক'ত যায় বাৰু কোনো পাত্তা নাই। ব্যৰ্থ মন্ত্ৰী, ফেচবুক মন্ত্ৰী, এইফালে বজাৰত মূল্যবৃদ্ধি, এইফালে তেওঁ ঘৰত লাও বেঙেনা এইবিলাক খেতি কৰি থকা তেখেত ফেচবুকত দেখা পাওঁ। ৰাতিপুৱা মোবাইলটো খুলি দেখা পাওঁ যিটো মিনিষ্টাৰ কলনী তাত দৌৰি থাকে। এইবিলাক ৰাইজে ভাল নাপায়। আজি ইয়াত এখন বজাৰত আহিলোঁ, বজাৰ খালী। মই সুধিলোঁ কিয় খালী? কৈছে ইমান মূল্যবৃদ্ধি হৈছে, ৰাইজ কিনিবই নাই মাছ মাংস। মই ইয়াতে এই কথাখিনি এইকাৰণে কৈছোঁ যে যোগান মন্ত্ৰীৰ দায়িত্ব থাকে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত, গতিকে তেওঁ ব্যৰ্থ হৈছে। ব্যৰ্থ হোৱাৰ কাৰণে ৰাইজে গম পাইছে, যদি যোগান মন্ত্ৰী ব্যৰ্থ তেতিয়াহ'লে আৰু বিজেপি চৰকাৰৰ থাকি লাভ নাই, যাৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক জয়লাভ কৰিব। দলে বলে আগুৱাই আহিছে। আপোনালোকে কেমেৰাটো দেখাই দিয়ক, বহুত ইয়াত হাজাৰৰ ওপৰত স্থানীয় ৰাইজে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন কৰি ইয়াত যোগদান কৰিছে আজি সভা। বিভিন্ন ধৰণৰ আঁচনি ৰাইজৰ মাজত লৈ আহিছে, এনে ক্ষেত্ৰত আঁচনিৰে তেখেতসকলৰ সফলতা বুজাব নোৱাৰে, কাৰণ চৰকাৰ যি দলৰে নাথাকক আঁচনি প্ৰত্যেক দলে দিবই লাগিব। হয়তো নামবিলাক নতুন নতুন হয়, বিজেপিৰ ক্ষেত্ৰত বেলেগ হয়, অন্য দলৰ ক্ষেত্ৰত বেলেগ হয়, নাম নতুন হ'ব পাৰে, কিন্তু আঁচনিত কোনো ধৰণৰ আঁচনিৰ প্ৰভাৱ নেপেলায়। মই ভাষণ দি থাকোঁতে এগৰাকী বড়ো মহিলাই ক'লে যে মই অৰুণোদয় আঁচনি পাই আছোঁ, কিন্তু মই বিজেপিক ভোট নিদিওঁ। আপোনালোকে হয়তো ৰেকৰ্ড কৰিছে। অৰুণোদয় আঁচনি পাই থকা বড়ো মহিলাই কৈছে যে মই অৰুণোদয় আঁচনি পাইছোঁ, কিন্তু আমি বিজেপিক ভোট নিদিওঁ। মুকলিকৈ কৈছে। ইয়াত আৰু কি লাগে, ঘৰত বহি কোৱা নাই। কিন্তু ফলাফল 11 তাৰিখে দিব, আপোনালোকে 11 তাৰিখলৈ অপেক্ষা কৰক। মই আকৌ কৈছোঁ, মহিবুল হকটো বিপুল ভোটত জয়লাভ কৰিবই। পুনম ৰামচিয়াৰীৰ ক্ষেত্ৰত যদিও খুব তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে, শেষ মুহূৰ্তত কিন্তু পুনম ৰামচিয়াৰী জয়লাভ কৰিব। এইটো এটা ভয় ভাবুকি দিয়ে, এইটো আৰু তেখেতসকলৰ এইটো এটা নিৰ্বাচনী ইছ্যু যে ভোট নিদিলে অৰুণোদয় কাটি দিম। অৰুণোদয় কাটি দিলে কালি বেলেগ চৰকাৰে আকৌ বেলেগ চৰকাৰ দিব। অৰুণোদয় আঁচনিটো কাৰো পৈতৃক সম্পত্তি নহয়, কোনোবা বিজেপিৰ কাৰোবাৰ পৈতৃক সম্পত্তি নেকি? কোনোবা ঘৰৰ বিজেপি নেতাই মাটি বিক্ৰী কৰি আনি দিছে নেকি? এইটো ৰাইজৰে পইচা, ৰাইজৰ টেক্সৰ পইচা। গতিকে এই আঁচনি ধমকি নাখায়। মই আকৌ ক'লোঁ, এই স্থানৰ নিৰ্বাচনী সভাত বড়ো মহিলাগৰাকী কৈছে মই অৰুণোদয় আঁচনি পাইছোঁ, কিন্তু বিজেপিক ভোট নিদিওঁ। তাতকৈ কি লাগে আৰু? হয়তো আপোনালোকে যদি কেমেৰাত দেখাই দিয়ে, তেওঁৰ আঁচনিটো কালি কাটি দিব পাৰে, কিন্তু কাটিহে দিব পাৰে। ৰাইজৰ মনত কিন্তু বিজেপি আকৌ মানে স্থান ল'ব নোৱাৰে, আকৌ নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।